সকলোকে পবিত্ৰ শাওন মাহৰ আজি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আমি এই সময়ত উপস্থিত হৈছোঁ, এয়া হৈছে গহপুৰৰ ঐতিহ্যমণ্ডিত আমি গমিৰিঘাট মেল বজাৰত আমি এই সময়ত উপস্থিত হৈছোঁ। আজি শাওন মাহৰ অন্তিমটো দেওবাৰ, অৰ্থাৎ আজি শাওন মাহৰ শেষৰটো বলবম। আমি এই সময়ত এক আধ্যাত্মিক পৰিৱেশৰ মাজত আমি এই সময়ত উপস্থিত হৈছোঁ। চাওঁতে চাওঁতে চকুৰ পলকতে প্ৰায় এটা মাহ সম্পূৰ্ণ হ'লগৈ। আমি এই সময়ত ইয়াৰ পৰিৱেশ দেখুৱাই যাবলৈ চেষ্টা কৰিম। এয়া জনমানসৰ বিশ্বাস যেন বাবাৰ ওচৰত যদি আশীৰ্বাদ লয় ধূপ দীপেৰি, ভগৱান বাবাই সকলোৰে মনৰ আশা পূৰণ কৰে। আমি এই সময়ত এজন বিশেষ ব্যক্তি তথা এই অঞ্চলৰ গাঁও প্ৰধান আমি আপোনাৰ কাষলৈ পোনপটীয়াকৈ যাবলৈ চেষ্টা কৰিছোঁ। খুব এটা আধ্যাত্মিক পৰিৱেশ বুলি ক'ব লাগিব, য'ত নেকি হাজাৰ হাজাৰ ভক্তই এতিয়া বাবাৰ ওচৰত আশীৰ্বাদ ল'ব আহিছে। খুব এটা আধ্যাত্মিক পৰিৱেশ বুলি ক'ব লাগিব। আনফালে যদি নাম কীৰ্তন চলিছে, আনফালে আকৌ বাবাৰ ওচৰত চাকি ধূপেৰে মানুহে আশীৰ্বাদ লৈছে নিজৰ নিজৰ মনোকামনা পূৰণ হ'বলৈ। এই মুহূৰ্তত আমি যে আপোনাক কি জনাব বিচাৰিম? হয়, নমস্কাৰ। আমি জানো হিন্দু ধৰ্ম হৈছে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ ধৰ্ম। হিন্দু সংস্কৃতি হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ সংস্কৃতি। এই হিন্দু ধৰ্মৰে এক অংশ বলবম উৎসৱ। বিগত বৰ্ষৰ দৰে এই বৰ্ষতো এই আমাৰ মেলবজাৰ গমিৰিঘাটত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে আহি বলবম উৎসৱ ভাগ পালন কৰিছে। আজি বিশ্বনাথ জিলাৰ বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ ভক্তবৃন্দই আহি আমাৰ এই ভোলানাথ বাবাৰ মন্দিৰত বলবম উৎসৱ পালন কৰি বাবাৰ ওচৰত সেৱা জনাই বাবাৰ পৰা আশীৰ্বাদ বিচাৰিছে তেওঁলোকৰ মনোকামনা পূৰ্ণ হ'বৰ কাৰণে। আমি এটা কথা ক'ব লাগিব যে এই বলবম উৎসৱ ভাগত গহপুৰ সমজিলা প্ৰশাসনৰ তৰফৰ পৰা বিগত বৰ্ষৰ দৰে এই বৰ্ষতো যথেষ্ট আমাক সহায় কৰিছে। পোহৰ ব্যৱস্থা, টেণ্টৰ ব্যৱস্থা, পানীৰ ব্যৱস্থা, সমস্ত ব্যৱস্থা আমাক কৰি দিছে। গহপুৰ যি পুলিচ প্ৰশাসন আছে, হেলেম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ৰ লগতে সকলো পুলিচ প্ৰশাসনে আহি ইয়াত খুব সুন্দৰভাৱে পহৰা দিছে। বিশেষকৈ আমাৰ এই অঞ্চলত ইমান পহৰাৰ যদিও প্ৰয়োজন নাই, ৰাইজে শান্তি শৃংখলাৰে এই উৎসৱভাগ পালন কৰিছে। তথাপিও পুলিচ প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া ইয়াতে পহৰা দিছে। আমি নথৈ সুখী হৈছোঁ। আমাৰ এই হিন্দু ধৰ্মৰ এই যি আধ্যাত্মিক পৰিৱেশ সদায় জীয়াই থাকক আৰু হিন্দু সমাজে গোটেই বিশ্বৰ মংগলৰ কাৰণে সদায় চিন্তা কৰে। গতিকে আমি আমাৰ এই বৰ্ষত আজি 5 সপ্তাহৰ অন্তিম দিনত বলবম উৎসৱৰ আজি অন্তিম দিন। আমাৰ এই বলবম উৎসৱ ভাগ হাজাৰ হাজাৰ ভক্তবৃন্দক লৈ আজি আমি সফল সমাপ্তিৰ ফালে আগবাঢ়িছোঁ বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, নিশ্চয়কৈ আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ মাজত আমি এই সময়ত ঐতিহ্যমণ্ডিত মেলবজাৰ ঘাটৰ পৰা আমি পৰিৱেশ দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ। আজি শাওন মাহৰ শেষৰটো বলবম, অৰ্থাৎ দেওবাৰে সকলো ভক্ত ইয়ালৈ আহিছে আৰু সকলো ভক্তই তেওঁলোকে বাবাৰ চৰণত পুৱাই তেওঁলোকে ইয়াৰ পৰা পানী নি বাবাৰ চৰণত পানী ঢালিব আৰু তেওঁলোকে শিৱলিংগত পানী ঢালি তেওঁলোকৰ মনৰ আশা পূৰণৰ বাবে সকলোৱে আশীৰ্বাদ ল'ব। আমি মুহূৰ্তত অন্য এজন বিশেষ ব্যক্তি আজি আমাৰ লগত আছে, তেওঁৰ কাষলৈ পোনপটীয়াকৈ যাবলৈ চেষ্টা কৰিছে। হাজাৰ ভক্তই আজি তেওঁলোকৰ জনমানসৰ বিশ্বাস, হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে আৰু এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ বুলি ক'ব লাগিব। এই মুহূৰ্তত পোনপটীয়াকৈ আপুনি আজি আমাক কি জনাব বিচাৰিব? নমস্কাৰ আৰু ধন্যবাদ। আজি পবিত্ৰ শাওন মাহৰ অন্তিমটো বলবম আৰু আমি যথেষ্ট ভক্তৰ সমাগম আজি ইয়াত পাইছোঁ। খুব ভাল লাগিছে। সকলো ভক্তই খুব শান্তি শৃংখলা ৰক্ষা কৰি, যদিও আমাৰ ইয়াত প্ৰশাসন আছিল, প্ৰশাসনৰ যেন প্ৰয়োজন নাই, চবেই ভক্তিৰে আহি শান্তি শৃংখলা ৰক্ষা কৰি এইখন কৰাৰ কাৰণে আমি খুব ভাল পাইছোঁ। আশা ৰাখিছোঁ তেওঁলোকে যি বিচাৰি ইয়ালৈ আহিছে তেওঁলোকৰ মনোকামনা পূৰ্ণ হ'ব। বিশেষকৈ আমি অসমৰ যাতে প্ৰাকৃতিক দুৰ্যোগবোৰ কম হয়, শান্তি শৃংখলা হয়, তাৰ কাৰণে আজি আমি মন্দিৰ ভাগৰ চাৰিওকাষে মানে যথেষ্ট চাকি জ্বলোৱাৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় 500তকৈ বেছি চাকিৰ আমি ব্যৱস্থা কৰিছোঁ। আজিৰ এই অন্তিমটো বলবমতেই হওক বা প্ৰতিটো বলবমত যিসকল দাতা সদস্যই হওক, আমাক সমিতিলৈ বা ভক্তপ্ৰাণ ৰাইজলৈ যিখিনি প্ৰসাদ ব্যৱস্থা কৰিছে তেওঁলোককো ৰাইজে আশীৰ্বাদ দিব বুলি ভাবিছোঁ আৰু লগতে ভাবিছোঁ ভগৱান ভোলে বাবাও তেওঁলোকক কৃপাৰ দৃষ্টিৰে চাব। ধন্যবাদ।
হয় নিশ্চয়কৈ এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰভাৱে আপুনি বৰ্ণনা কৰিলে যিহেতু এই মন্দিৰ ভাগত কেনেকৈ আপোনালোকৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাক খুব সুন্দৰভাৱে আপুনি বিৱৰি ক'লে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পুনৰবাৰ সমূহ অসমবাসী তথা এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজক আমি এই সময়ত জনাই যাব বিচাৰিছোঁ আজি হৈছে শাওণ মাহৰ অন্তিমটো বল আজি সকলো ভক্ত ইয়াতে ভিৰ কৰিছে আৰু জনমানসৰ বিশ্বাস ধূপ দীপেৰে যদি বাবাৰ ওচৰত আশীৰ্বাদ লয় বাবাই বোলে সকলোৰে মনৰ কামনা পূৰণ কৰে আমি এই মুহূৰ্তত ইয়াক আধ্যাত্মিক পৰিৱেশৰ পৰা আমি মেলবজাৰ ঘাটৰ যি পৰিৱেশ দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে আমাৰ জৰিয়তে আজি বাবাৰ ওচৰত আশীৰ্বাদ ল'ব পাৰিব এই মুহূৰ্তত পুনৰবাৰ সকলোকে যিসকল দৰ্শকে আজি আমাৰ অনুষ্ঠানটো উপভোগ কৰিলে সকলোকে বাবাই আশীৰ্বাদ দিয়ক আপোনালোকৰ মনৰ কামনা পূৰণ কৰক এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী খবৰ চাই থাকিব গহপুৰ দৈনিক নিষ্ঠা